নমস্কাৰ আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বন্ধু বান্ধৱীসকল, যিহেতু অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ বাবে বা বিভিন্ন ধৰণৰ আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আপোনালোকৰ প্ৰস্তুতিৰ সুবিধাৰ্থে বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰসমূহ লৈ আহোঁ দৈনিক। গতিকে আজিও আমি আপোনালোকৰ বাবে কেইটামান বচা অৰ্থাৎ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লগতে তাৰ উত্তৰসমূহ লৈ আহিছোঁ। গতিকে আহক পলম নকৰি আজি আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটি হৈছে, গোলাঘাট জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ জিলাৰ পৰা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কোন বছৰত গোলাঘাট জিলা গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 15 আগষ্ট 1987 চন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, নলবাৰী জিলা কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কামৰূপ জিলাৰ পৰা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কোন বছৰত নলবাৰী জিলা গঠন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 14 আগষ্ট 1985 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, 1983 চনত যোৰহাট জিলা কোন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ জিলা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কৰিমগঞ্জ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাছাৰ জিলাৰ পৰা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, শোণিতপুৰ জিলা 1983 চনত কোনখন জিলাৰ পৰা বিভক্ত হৈ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দৰং জিলাৰ পৰা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, কোন বছৰত বৰপেটা জিলা কামৰূপৰ পৰা বিভক্ত হৈ গঠন হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1983 চনত। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি ইমানখিনি প্ৰশ্নোত্তৰ আমি আপোনালোকৰ বাবে লৈ আহিছিলোঁ। যদি আপোনালোকে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ এই ভিডিঅ'টি বা আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। নমস্কাৰ।